আপোনালোকে কমেণ্ট কৰিব √47 হৰণ √7 কিমান হ'ব। তো এইটো এটা বহুত টান কুৱেশ্যন যেন লাগিছে, কিন্তু একদম সহজ ভাষাত আজি বুজি ল'ম, ঠিক আছে। তো ইউটিউবত আহি যোৱা সকলে। নেক্সট কথা এইটো চাওক, একচুৱেলি ৰুট হয় কি, আৰু এই বস্তুটো আমাক বহুত মানে দিগদাৰ দিছিল সৰু থাকোঁতেও, স্কুলত পঢ়ি থাকোঁতেও। তো আজি একদম বেচিকৰ পৰা আমি এডভান্সলৈকে শিকিম, ঠিক আছে। একচুৱেলি ৰুট মানে কি, এই ৰুটটো একচুৱেলি কি। এতিয়া ৰুট মানে কি শিকাৰ আগতে আপোনালোকে গম পাব লাগিব যে 1 টকা এটা যদি মই কওঁ, এই 1 টকাটোৰ আধা কিমান হ'ব। তো আপোনালোকে 50 পইচা বুলি ক'ব পাৰে। আৰু 50 পইচাটো আমি কেনেকৈ লিখিব পাৰোঁ, লিখিলে আমি এনেকৈ লিখিব পাৰোঁ 1 টকাটোৰ আধা মানে 2/1, ঠিক আছে, 1/2, ঠিক আছে। আৰু এই 1/2টোৱে হৈছে ৰুট। এইটো বস্তু মনত ৰাখক, এই ৰুট মানে হৈছে 1/2। কিয় কৈছোঁ, যদি আমি ভিতৰৰ পিনে ৰুটৰ ভিতৰত যদি 16টো থাকে তেনেহ'লে আমি লিখোঁ 4। আৰু এই 4টো কিয় লিখোঁ, কাৰণ 16টোক আমি লিখিব পাৰোঁ যে হল দি কেনে 16 হল /1/2, ঠিক আছে। আৰু এই বস্তুটোক আমি লিখিব পাৰোঁ যে 16টোৰ সলনি আমি 4 স্কুৱেৰ লিখিব পাৰোঁ /1/2। আৰু এই 2টো দি এই 2টো কাটাকাটি কৰাৰ পিছত এইপিনে আমাৰ 4^1 থাকে, আৰু পাৱাৰ 1 মানে অনলি 4। আৰু এই 4টো আমি কেনেকৈ হ'ল এই বস্তুটো আমি গম পালোঁ। আশা কৰোঁ আপোনালোকে ৰুটটো বুজি পাইছে আৰু এই ৰুটটোৰ মানটো বুজি পাইছে। এতিয়া আহোঁ যে আমি ৰুটৰ যদি যোগ কৰোঁ, ৰুটৰ যদি বিয়োগ কৰোঁ, তেনেহ'লে কেনেকৈ কৰিম। ৰুটৰ যদি যোগ কৰোঁ, √2 + √2 = √4 নহয়, কিন্তু এইটো আপোনালোকে লিখিব লাগিব। আগৰ এটা 1 আছে আমি গম পাম, আৰু এই 1টো যোগ কৰিলে 2 পাম, 1 যোগ কৰিলে 2 পাম, আৰু এই 2টো লিখিব আৰু √2 লিখিব, 2√2 এইটো হ'ব কাৰেক্ট এনচাৰ, ঠিক আছে। √4 নহ'ব। ঠিক তেনেকুৱা হিচাপত এইটো যদি কৰে আপোনালোকে এইটো কেনেকৈ কৰিব, বাহিৰে যদি ছেম ভিতৰত নাম্বাৰ থাকে বাহিৰে যোগ কৰিব। 7 × 5 = 12, আপোনালোকে 12 লিখিব, ৰুট আপোনালোকে ভিতৰৰ 2 লিখিব, এইটো হ'ব উত্তৰ। নেক্সট ভিতৰত ছেম নাম্বাৰ আছে, ঠিক আছে। তো এইকাৰণে এইটো আধে আপোনাৰ আধে আছে 13 লিখিব, √3 লিখিব। যদি ভিতৰত ছেম নাম্বাৰ নাথাকে, যেনেকুৱা কৰি ধৰি লওঁ ইয়াতে থাকিলে আপোনালোকৰ 5, ইয়াতে √2 প্লাছ আপোনালোকৰ ইয়াতে থাকিল 3 √5 যদি থাকে, তেনেহ'লে আপোনালোকে কি কৰিব, যে এইটো যেনেকৈ আছে সেনেকৈ আপোনালোকে উত্তৰটো দিব। যেনেকৈ কৰি 5√2 + 3 √5, তো এইটোৱে হ'ব উত্তৰ, ঠিক আছে, ছেম হ'ব। নেক্সট কথা, বিয়োগ যদি আপোনালোকে কৰে তেনেহ'লে বিয়োগ কেনেকৈ কৰিব চাওক। বিয়োগ কৰিলে এতে 1 এটা থাকে, এতে 1 এটা থাকে, গম পাওঁ। 1ৰ 1 গেলি থাকিল 0, গতিকে √5 - √5 = 0 হ'ব, ঠিক আছে, এইটো হ'ব উত্তৰ। নেক্সট এইটো 3 আছে, এইটো বাহিৰত 1 আছে, ছেম নাম্বাৰ আছে, গতিকে 3ৰ 1 গেলি 2, 2√2 হ'ব এইটো, ঠিক আছে। আৰু এইটোত চাওক ভিতৰৰ পিনে ছেম নাম্বাৰ নাই, তো ঠিক ছেম নাথাকিলে বিয়োগ বা যোগে হওক, সেইটো ছেম যেনেকুৱা প্ৰশ্ন ঠিক তেনেকুৱাই উত্তৰ হ'ব। যেনেকৈ 8√3 - 2√5। আশা কৰোঁ কৈ থকা কথাবোৰ আপোনালোকে ভালদৰে বুজি পাই আছে, ঠিক আছে। নেক্সট এতিয়া কৰিম পূৰণ। এতিয়া পূৰণৰ যদি আমি পূৰণ কৰোঁ, পূৰণ কৰিলে কি কৰিম, √5 × √5। আৰু এই √5টো ৰুটৰ কথাটো মই আগতে কৈছোঁ, এই 16টো আমি এই 16 1/2 লিখিব পাৰোঁ। গতিকে √16 আছিলে কাৰণে এটা √5 আছে, √5টো আমি কি লিখিব পাৰোঁ, 5/1/2 এনেকৈ লিখিব পাৰোঁ, কাৰণ 16টো লিখিছিলোঁ, গতিকে পূৰণ আছে, পূৰণ দিলোঁ। 5 এতিয়াও ৰুট আছে, গতিকে 1/2 লিখোঁ। গতিকে এই 1/2 লিখাত থাকি আমি 5টো আমি কি কৰিব পাৰোঁ, 5 স্কুৱেৰ হোল দি কেনে 1/2 লিখিব পাৰোঁ। আৰু এই 2টো দি এই 2টো কাটাকাটি কৰিব পাৰোঁ, কাৰণ এইটো ওপৰৰ হয়, এইটো তলৰ হয়। আৰু এই 5টো পাৱাৰ 1, আৰু এই 5 পাৱাৰ 1 থাকিলে যেনেকুৱা কৰি 4 পাৱাৰ 1 আছিলে, ঠিক তেনেকুৱা হৈ 5হে হ'ব, ঠিক আছে। আৰু এই √5 × √5 যদি পূৰণ কৰোঁ 5 হ'ব, ঠিক তেনেকুৱা হিচাপত এইটোৰ ক্ষেত্ৰত চাওঁ। এইটোৰ ক্ষেত্ৰত আপোনালোকে এই 9টো মনত ৰাখিব লাগিব। 9টো যদি √9 থাকে তেনেহ'লে আমি 3 লিখিব পাৰোঁ। কি লিখিব পাৰোঁ, 3। আৰু সেই 3টো লিখিলে আমি ইয়াতে কি লিখিব পাৰোঁ, 3√3, ঠিক আছে, এইটো উত্তৰ হ'ব, বুজি পালে। আৰু এই 9টো কেনেকৈ হ'ল আমি অলৰেডি আগৰ 16টোত আপোনালোকে দেখাই দিছোঁ মই। এতিয়া কথা হ'ল √5 × √2 যদি থাকে, ভিতৰে আমি পূৰণ কৰিম। 5 × 2 = 10 ৰুট, ঠিক আছে, √10 হ'ব, এইটো উত্তৰ হ'ব, ঠিক আছে। নেক্সট এইটো চাওক, এইটো আমি কেনেকৈ লিখিম, যদি ভিতৰত বেলেগ সংখ্যা আছে, ঠিক আছে, বাহিৰতো বেলেগ সংখ্যা আছে, গতিকে এইটো বাহিৰে পূৰণ কৰি বাহিৰত, ভিতৰে পূৰণ কৰি ভিতৰত। 3 × 2 = 6, ঠিক আছে, ৰুট লিখিম, ভিতৰে পূৰণ কৰি ভিতৰত বুলি কৈছোঁ। 5 × 7 = 35, 35,
তো এনেকৈ লিখিব ঠিক আছে নেক্সট হৰণৰ ক্ষেত্ৰত কি কৰিম হৰণ যদি আপোনালোকে কৰে √9 তো √9 আমি লিখিব পাৰোঁ অনলি 3 3 হৰণ 3 যদি 3 হৰণ 3 লিখোঁ এতিয়া হৰণৰ ক্ষেত্ৰত চাওঁ 2 হৰণ 2 যদি লিখোঁ এইটো আমি 2 পূৰণ 1/2 লিখিব পাৰোঁ আৰু 1/2 লিখিলে এইটো 1 হ'ব 2 ওপৰে ওপৰে কাটাকাটি তলে ওপৰে কাটাকাটি যাব ঠিক এইটোৰ ক্ষেত্ৰত আমি 3 /3 লিখোঁ আৰু 3 কাটাকাটি গ'লে যেনেকৈ কৰে √9 কাটাকাটি গ'লে 1 হ'ব ঠিক আছে এইটোৰ উত্তৰ 1 হ'ব ঠিক আছে এনেকৈ কৰিব পাৰে নেক্সট এইটোৰ ক্ষেত্ৰত চাওঁ √3 হৰণ √3 ঠিক তেনেকৈ কৰি √3 ওপৰত লিখিব √3 তলত লিখিব এটা কাটাকাটি কৰিলোঁ 1 হ'ব নেক্সট এইটোত চাওঁ √9 আছে √9 ডিভাইডেড বাই √3 ঠিক আছে এইটো আমি কেনেকৈ লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ আমি যে 3 √3 আৰু 3টো আমি কেনেকৈ লিখিব পাৰোঁ √3 ইনটু √3 ঠিক আছে আৰু ডিভাইডেড বাই 3 আৰু 3 to 3 √3 এটা কাটিলে অনলি আমাৰ উত্তৰ থাকিল অনলি 3 √3 ঠিক আছে তো এই বুজি পাই আছে চাগে কাটাকাটি আৰু কাটাকাটিৰ নিয়মবিলাক জানিব লাগিব দেই ঠিক এইটোৰ ক্ষেত্ৰত কেনেকৈ লিখিম আমি √21 ডিভাইডেড বাই √3 আৰু এনেকৈ যদি থাকে যদি এইটো কাটাকাটি কৰা যদি কিবা এটা যদি ধৰি লওক আমি সংকেত পাওঁ তেনেহ'লে আমি ইয়াতে আমি চেম নাম্বাৰ পূৰণ দিম √3 ডিভাইডেড বাই √3 আৰু কাটাকাটি কৰিলে একে হয় আৰু এক কৰাৰ পিছত যেখিনি আছে সেইখিনি নাম্বাৰ হয় কিন্তু এই √3 পূৰণ কৰাৰ লগে লগে তলত আমাৰ √3 কৰাৰ লগে লগে 3 হৈ গ'ল ইয়াতে ভিতৰত আহি গ'ল 21 ইনটু 3 আৰু এই বস্তুটো আমি লিখিব পাৰোঁ 21টোক আমি কি কৰিব পাৰোঁ যে ৰুটৰ ভিতৰতে আমি কৰিব পাৰোঁ 7 ইনটু 3 ইনটু কাৰণ 7 × 21 আৰু এটা 3 আছে ঠিক আছে আৰু এইটো 3 আৰু 3 পূৰণ কৰাৰ পিছত কি হৈ গ'ল বাহিৰত ওলাই আহি গ'ল যে 3 ঠিক আছে ৰুটৰ ভিতৰত 7 থাকিল বাহিৰত থাকিল তলত থাকিল 3 আৰু এই 3 পূৰণ কৰাৰ পিছত এতিয়া কাটাকাটি গ'ল কাটাকাটি যোৱাৰ পিছত এটা অনলি √7 আমাৰ বাকী থাকিল উত্তৰ তো এইটো যদি আপোনালোকে বুজি পাইছে তেনেহ'লে এইটোৰ উত্তৰ আপোনালোকে কমেণ্টত দিব ঠিক আছে √47 হৰণ 7 ঠিক আছে এইটো একদম সহজ চেম এইটো নিমত কৰিব আপোনালোকে তো আশা কৰোঁ বুজি পাইছে আৰু বুজি পাইছে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ঠিক আছে